যোৱাকালি যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়ৰ ওপৰত যি বটল দলিয়াইছে তাৰে প্ৰতিবাদ জনাই আজি আমি এই যুৱ মৰ্চাৰ উদ্যোগত হোজাই জিলাৰ যুৱ মৰ্চাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচীখন কৰিছোঁ, যাতে এওঁলোকৰ হাইকমাণ্ডে যিটো নিৰ্দেশ দিছে এইটো সম্পূৰ্ণ অগণতান্ত্ৰিক মই ভাবোঁ। কাৰণ আজি বটল দলিয়াইছে, অহাকালি শিলগুটি দলিয়াব দিব, তাৰপিছত হয়তো কাশ্মীৰৰ দৰে গ্ৰেনেড দলিয়াব পাৰিব। গতিকে এই অগণতান্ত্ৰিক পদ্ধতি আমি কেতিয়াও মানি নলওঁ আৰু অসমখনত যি অসহিষ্ণুতা বিৰাজ কৰিব বিচাৰিছে এইটো আমি কেতিয়াও হ'ব নিদিওঁ। প্ৰথমতে আজিৰ এই সভাত আপোনালোকে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি গোলাঘাটত কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখতে যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয় গৈ আছিল আৰু সেই কাৰ্যালয়ৰ পৰা কংগ্ৰেছীসকলে বটল দলিয়াই দিছিল। এইটো কিন্তু বহুত দুৰ্ভাগ্যজনক কথা যে অসমৰ ইতিহাসত এনেকুৱা ঘটনা হোৱা নাই। আৰু এতিয়া কংগ্ৰেছীসকলে তেওঁলোকে অনুভৱ কৰিব পাৰিছে যে 2026 ভাৰতীয় জনতা পাৰ্টিৰ আকৌ চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব। তেওঁলোকে বহুদিন চৰকাৰত আছিল, যোৱা বিগত 10 বছৰ চৰকাৰত নথকাৰ বাবে তেওঁলোকে আচলতে পাগল হৈ গৈছে যে চৰকাৰত হয়তো 2026 তেওঁলোকে নাহিব, তাৰ বাবে তেওঁলোকে এনেকৈ উল্টা পুল্টা কাম কৰিছে। আৰু আমি ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ উদ্যোগত আজি লংকাত আমি আন্দোলন প্ৰতিবাদ কৰিছোঁ আৰু এই কাৰ্যক আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ যে তেওঁলোকে যাতে আগৰ দিনত এনেকুৱা কোনো কাম নকৰে। कांग्रेस बाहिनी होशियार, कांग्रेस बाहिनी होशियार, भारत माता की बीजेपी जिंदाबाद, कांग्रेस मुर्दाबाद, कांग्रेस गो बैक।